আপুনি আসাম ইউনিভাৰ্চিটি শিলচৰত পঢ়িব গ'লে আপুনি এমএসসি কমপ্লিট কৰাৰ পিছত গ'লে নহয় এমএসসি মই তাতে কৰিছো এমএসসি তাৰ পৰা কৰি আপুনি তাতে পিএইচডি কৰিলে পিএইচডিৰ কাৰণে আকৌ কিবা ব্লেক ইন্টাৰভিউ তেনে এন্ট্ৰেন্স কিবা দিব লাগে নেকি লাগে ইন্টাৰভিউ দিব লাগে কমন এটা এক্সাম হয় বেলেগ বেলেগ ইউনিভাৰ্চিটিৰ পৰা সবে তাতে এপ্লাই কৰে তাৰপিছত ৰিটেন টেষ্ট হয় তাৰ পিছত আকৌ ভাইভা হয় পাৰ্সোনাল ইন্টাৰভিউ তাৰ পিছত সিলেকশন হয় এনেকুৱা নহয় যে মই হেতু ডিপাৰ্টমেন্টৰ কাৰণে মই তাতে প্ৰিফাৰেন্স হ'ম তেনেকুৱা কথা নাই ৰিটেন টেষ্ট মই ক্লিয়াৰ কৰিব লাগিব মোৰো ভাইভা হ'ব তাৰ পিছতহে তেনেকে হৈছে মানে প্ৰসিডিউৰটো তেনেকুৱা তাতে যদি মই ফেল কৰো মোৰো নহব মানে তেনেকুৱা আসাম ইউনিভাৰ্চিটিত আপুনি পঢ়িলে তথাপিও যদি আপুনি কমন এন্ট্ৰেন্স যেটো হয় যদি আপুনি পাছ নকৰে আপোনাকো নলব এটা সবৰ কাৰণে একে এই এক্সাম আপুনি পঢ়িলে পঢ়াৰ পিছত যেহেতু তাত কিন্তু এটা মানে খৰচ আছে পিএইচডি কৰোতে ভাল এটা খৰচ বহন কৰিব লাগে এটো মানে কি আপুনি নিজৰ ফালৰ পৰা কৰে নে ইউনিভাৰ্চিটিৰ ফালৰ পৰা কোনো হেল্প পোৱা যায় কিনে ইউনিভাৰ্চিটিৰ ফালৰ পৰা তো ফেলোশ্বিপ পাইছিলো মই একচুয়ালি মানে ফেলোশ্বিপ স্কলাৰশ্বিপৰ ব্যৱস্থা আছে সেইটো সবে নাপায় প্ৰথমতে তো পিএইচডিত মানে আমাৰ নন নেট ফেলোশ্বিপ আছিল নেট ক্লিয়াৰ কৰে যোনবোৰ ষ্টুডেন্টে নেট ক্লিয়াৰ কৰিলে নেট জিআৰএফ থাকিলে স্কলাৰশ্বিপ এটা থাকে আৰু আমাৰ ইউনিভাৰ্চিটি যেটো সেন্ট্ৰাল ইউনিভাৰ্চিটি তাতে মানে নন নেট ফেলোশ্বিপও দিয়ে মই প্ৰথম কেইবছৰ মান নন নেট ফেলোশ্বিপ পাইছিলো পাৰ মান্থ 8000 কে পাইছিলো তাৰ পিছত মই ৰিসাৰ্চৰ থ্ৰুদি মোৰ মানে পেপাৰ হৈছিলে তাতে আকৌ সিনিয়ৰ ৰিসাৰ্চ ফেলোশ্বিপ এটা থাকে হেতু এপ্লাই কৰিব পাৰি এটো দিল্লী সিএসআইৰ পৰা কন্টাক্ট কৰে তাতে মই হেতু এপ্লাই কৰাৰ পিছত তাতেও দিল্লীত গৈ পেলাই মই ইন্টাৰভিউ দিছিলো ইন্টাৰভিউত তাতে মই সিলেক্ট হৈছিলো তাতে গৈ পেলাই মই সিনিয়ৰ ৰিসাৰ্চ ফেলোশ্বিপ পালো তাতে হেতু হোৱাৰ পিছত মই ফেলোশ্বিপ পাৰ মান্থ 45000 কে পালো হেতু দি পেলাই মানে তেনেকে মেনেজ হৈছে আৰু প্ৰথম নন নেট পোৱা সময়তে 8000 দি নহয় ঘৰৰ পৰা যথেষ্ট মোক হেল্প কৰিছিলে দেউতা তাৰ পিছত দাদা